তো আজি মোৰ আহাতে অলপ পলম হ'ল 5 বজাৰ পৰা বজাৰ ষ্টাৰ্ট হয় 6 বাজি 7 বজাত মানে বজাৰটো ভালে মানুহ থাকে আৰু যিমান টাইম হ'ব সিমান সোনকালে বজাৰ শেষ তো চাওক বৰ্তমান সব নৰ্মেল পোৱালিবিলাক আছে যিবিলাক পোৱালি 4 কেজি ওজন নহ'ব এই পোৱালিবিলাকৰ একদম সৰু সৰু পোৱালি তথাপিও মানে 1800 2200 এনেকুৱা দাম হৈ আছে পোৱালিবিলাকৰ এইবিলাক চাওক পোৱালি তো বজাৰ শেষে এইটো ৰাতিপুৱা একদম এইটো কামৰূপ জিলাৰ লাষ্টত হয় গোৱালপাৰা জিলাৰ ফাৰ্ষ্টত মানে ধূপধাৰা বজাৰ প্ৰত্যেক সোমবাৰে হয় বজাৰ তো পোৱালি নায়ে বজাৰত মাৰ্কেট শেষ বৰ্তমান তো বজাৰ খোলা দিছে টেনশ্যন নাই এতিয়া পোৱালিবিলাকৰ দাম বহুত হ'ব যিবিলাক ডাঙৰ সাইজৰ পোৱালি 4000 4500 এনেকুৱা মানে সেল গৈছে তো যিকেইজন ডাঙৰ ডাঙৰ বেপাৰী আছিল কমপ্লিট পোৱালি লৈ গুচি গৈছে আৰু ইফালে মোৰ গাহৰি পোৱালিখিনি চাওক আপোনালোকে ইয়াত যিবিলাক আছে মোৰ ফাৰ্মৰ গাহৰি পোৱালিবিলাক তো কথাটো হৈছে বজাৰত যিবিলাক নেকি 5 পৰা 6 কেজি সাইজৰ পোৱালিবিলাক ওলায় যেটো দাম আৰু ইয়াৰ পৰা 25 কেজি কোনবাটা 30 কেজি হৈছে এই দামটো কি একে হ'ব নেকি এটা আপোনালোকে কমেন্টত জনাবচোন বহুতে কৈ থাকে যে বজাৰত বৰ্তমান পোৱালিৰ দাম এনেকুৱা তো আপোনাৰ যিবিলাক গাহৰি পোৱালি আছে এইবিলাকৰ দাম কিয় বেছি তো ইফালে গাহৰিৰ ওজন আহি গৈছে 22 কেজি 25 কেজি সাইজ বা কোনবাটা 30 কেজি আহি যাব তো হেইটো আৰু আপোনাৰ কিছুমান আছে বজাৰত যিবিলাক 5 কেজি 6 কেজি বা কোনবাটা 10 কেজি 12 কেজি হলা হেইটো দামটো একে হ'ব নেকি বুঝা গৈছে মোৰ ইয়াৰ দামটো বেছি বৰ্তমান মোৰ ইয়াত যিখিনি পোৱালি আছে না পোৱালিত পৰে না ডাঙৰত পৰে মিডিয়াম সাইজ সব মানে পোৱালি বলেও ক'ব নোৱাৰি ডাঙৰ বুলি ক'ব নোৱাৰো এনেকুৱা হৈ আছে তো ইয়াত খাহিখিনি গোটেইখিনি ইয়াত চাওক মানে ইমান দিন হৈছে তথাপিও তাৰ মানে পেলু খতমে হোৱা নাই ইহঁতৰ সেইকাৰণে তো ইয়াৰ গ্ৰোথখিনি ইমান সোনকালে অহা নাই এয়া পেলু এইটো পেলু আছে মানে পেলু ওলাই আছে এতিয়াৰ পৰা গ্ৰোথ হোৱা আৰম্ভ হৈ যাব লিভাৰ পেলু এটা কমপ্লিট হৈছে তে অনলি খালি দানা দিব লাগিব আৰু ফিমেলখিনি ইয়াত সাইড কৰি দিছো 7 পিস আছে বৰ্তমান ফিমেল আৰু ইয়াৰ পৰা বিক্ৰী হ'ল ফিমেল 4 পিস সেল হ'ল এটো 7000 কে বিক্ৰী কৰিছো তে হিটত আহি গৈছে কোনবাটা গাবিনী হৈছে ডাঙৰ ডাঙৰ চাই বাছি লৈ আছে 7000 কে আৰু ইয়াত দুটা অলপ সৰু আছে আৰু পোৱালি আছে ইয়াত 6 পিস 10 কেজি 12 কেজি এনেকুৱা সাইজ হৈছে কোনবাটা 7 কেজি 8 কেজি হ'ব দুটা অলপ সৰু আছে আৰু বাকিখিনি ডাঙৰ আৰু যিবিলাক ডাঙৰ গাহৰি কমপ্লিট বাহিৰত তো যদি কাৰোবাক লাগে যোগাযোগ কৰিব কামৰূপ জিলা বকো মালিবাৰী সত্ৰ কামৰূপ জিলা বকৰ পৰা 40 কিলোমিটাৰ হয় আৰু গোৱালপাৰা জিলা ধূপধাৰাৰ পৰা 15 কিলোমিটাৰ